Hello everyone, welcome to YouTube channel Career Assam. এই ভিডিওটিত আজি আমি কিছুমান কারেন্ট অ্যাফেয়ার্সৰ ওয়ান লাইনাৰ চাম আৰু যিসকলে এপিএসসি হওক বা এডিআৰই হওক বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আমাৰ গুৱাহাটী হাইকোৰ্টে হওক বা ইণ্ডিয়ান ৰেলৱেজে হওক এছএছসি হওক যিমানবিলাক পৰীক্ষাত জেনাৰেল এৱাৰনেছ বা জেনাৰেল নলেজৰ সাবজেক্টটো থাকে এই গোটেইবিলাক পৰীক্ষাৰ কাৰণে কামত অহা এই কারেন্ট এফেয়াৰ্সৰ কেইটামান ওয়ান লাইনাৰ মই লৈ আনিছো নেক্সট ভিডিঅ'ত আৰু দিম আজি কিছুমান লৈ আনিছো গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে চাব আৰু যদি আপোনালোকৰ স্পেলিংবোৰ ধৰাত অসুবিধা হৈছে বা স্পেলিংবোৰ আইডেন্টিফাই কৰাত প্ৰবলেম হয় তেতিয়াহ'লে মোক কমেন্ট কৰি জনাব আৰু যদি আসামিছত লাগে কমেন্ট কৰি জনাব তাৰ পিছত এতিয়া আমি চাম আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিও আপোনালোকৰ ফ্ৰেন্ড সাৰ্কলৰ মাজত যিসকলে বিভিন্ন জব এক্সামিনেশ্যনৰ প্ৰিপাৰেচন চলাই আছে তো ওপৰত টপিকটো আছে জেনাৰেল নলেজ এণ্ড কারেন্ট এফেয়াৰ্স লেটেষ্ট ইয়াতে কিছুমান জেনাৰেল নলেজৰ কোৱেশ্যন সোমাই আছে আৰু বেছিভাগ কারেন্ট এফেয়াৰ্সৰ কোৱেশ্যন আছে যিবোৰ আমি জনাটো অত্যন্ত দৰকাৰী তাৰ পিছত প্ৰথমতে আছে নো টোবেকো ডে ইজ অবজাৰ্ভ অন মে 31 বিশ্ব ধপাত বিৰোধী দিৱস ৰিসেন্টলি গৈছে যোৱা 31 মেত তো 31 মেত বা 31 মেত বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হয় তাৰ পিছত বাল্মিক থাপাৰ one of the India's most eminent wildlife conservationists and authors involved protection of tigers died recently এজন ব্যক্তি যাৰ নাম বাল্মিক থাপাৰ তেখেত এজন আমাৰ বাঘৰ সংৰক্ষণৰ লগত জড়িত এগৰাকী ব্যক্তি আছিল তো তেখেতৰ মৃত্যু হৈছে ৰিসেন্টলি তো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্যন ওয়াইল্ড লাইফ কনজাৰভেশ্যনৰ লগত জড়িত আছিল তেখেত তাৰ পিছত এটা টেকনলজিৰ কথা ইয়াত কোৱা হৈছে HVDC টেকনলজি ইজ ইউজফুল ফৰ লং ডিসটেন্স পাৱাৰ ট্ৰান্সমিশন আমাৰ যেটো পাৱাৰ ট্ৰান্সমিশন হয় ইলেক্ট্ৰিসিটি তো তাৰে এটা টেকনলজি আছে হেটোৰ নাম হৈছে HVDC টেকনলজি তো এই টেকনলজি বিলাকৰ বিষয়ে আমাৰ যেহেতু আহে বিভিন্ন পৰীক্ষাত তো আমি জনাটো দৰকাৰী নেক্সট রয়্যাল চ্যালেঞ্জার্স বেঙ্গালোর won their maiden IPL trophy with 6-run victory over Punjab Kings after 18 years of wait 18 বছৰ অপেক্ষা কৰাৰ পিছত রয়্যাল চ্যালেঞ্জার্স বেঙ্গালোৰে এবাৰ 2025 চনৰ IPL ট্ৰফি দখল কৰিছে আৰু কাক পৰাস্ত কৰি দখল কৰিছে পাঞ্জাব কিংছ 11 যেটো টিম আছে সেই টিমটোক 6 ৰান পৰাস্ত কৰি পেলাই IPL ট্ৰফি জিকিছে রয়্যাল চ্যালেঞ্জার্স বেঙ্গালোর তো IPL আমাৰ ইণ্ডিয়াৰ ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থা বা ইণ্ডিয়াৰ যেটো স্পৰ্টছ তাৰ এটা ইম্পৰ্টেন্ট পাৰ্ট তো IPLৰ কোৱেশ্যন আহে এক্সাম বিলাকত নেক্সট জেনাৰেল অনিল চৌহান ইজ দ্য প্ৰেজেন্ট চিফ অফ ডিফেন্স ষ্টাফ ইণ্ডিয়া ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী হৈছে এতিয়া জেনাৰেল অনিল চৌহান তো প্ৰতিৰক্ষা বাহিনী বুলি কোতে ইয়াতে আপোনালোকে কনফিউজ নহব যে আমাৰ সেনাৰ মুৰব্বী বা আমাৰ এয়াৰ ফোর্স নেভি গোটে সকলোৰে মুৰব্বী বেলেগ বেলেগ কিন্তু চিফ অফ ডিফেন্স ষ্টাফ বুলি কোতে গোটেইকেইটা বাহিনীৰ মুৰব্বী বুজায় তো চিফ অফ ডিফেন্স ষ্টাফ হৈছে অনিল চৌহান জেনাৰেল অনিল চৌহান আৰু আৰ্মিৰ চিফ বেলেগকে আছে নেক্সট ৰেখা গুপ্তা ইজ দ্য প্ৰেজেন্ট চিফ মিনিষ্টাৰ অফ দিল্লী তো আপোনালোকে জানে ৰেখা গুপ্তা নতুনকৈ চিফ মিনিষ্টাৰ হৈছে দিল্লীৰ ইয়াৰ আগত বেলেগ আছিল ডক্টৰ আতিশী আছিল তো এছেম্বলি ইলেকশ্যনত বিজেপি যেতিয়া এছেম্বলি ইলেকশ্যন জিকিলে তো তেতিয়া ৰেখা গুপ্তা দিল্লীৰ চিফ মিনিষ্টাৰ হ'ল তো বহুতে এটো কনফিউজ হয় নাজানিব পাৰে গতিকে আমি জানো যদিও কেতিয়া পাহৰি যাওঁ সেইকাৰণে আমি জনাটো দৰকাৰী নেক্সট S-400 এয়াৰ ডিফেন্স সিস্টেম ৰিসেন্টলি খুব নিউজ আছিলে ইণ্ডিয়া পাকিস্তান যেতিয়া কনফ্লিক্ট হৈছিলে ইস্যু আহিছিলে ইণ্ডিয়া আৰু পাকিস্তানৰ তেতিয়া এটো নিউজত আছিলে S-400 এয়াৰ ডিফেন্স সিস্টেমটো প্ৰডিউস এণ্ড সাপ্লাই বাই ৰাছিয়াৰ পৰা আনা হৈছে আমাৰ ইণ্ডিয়াত তাৰ পিছত বিনিতা ছেত্ৰী অফ আসাম অসমৰ বিনিতা ছেত্ৰী বুলি এজনী ছোৱালী ওয়াজ সেকেন্ড ৰানাৰ আপ ইন ব্ৰিটিছ গট টেলেণ্ট 2025 এটো ব্ৰিটিছ গট টেলেণ্ট যেটো এটা কম্পিটিশন হয় তাতে সেকেন্ড রানার আপ হৈছিল আমাৰ অসমৰ এগৰাকী ছোৱালী বিনিতা ছেত্ৰী হয়তো সকলে নামটো শুনিছে তো এটা এটা ইম্পৰ্টেন্ট কারেন্ট এফেয়ার্স কোৱেশ্যন আহিব পাৰে তাৰ পিছত ডি জুকেছ ইজ
এইটো এন হ'ব লাগিছিল এন ইণ্ডিয়ান চেছ প্লেয়াৰ ডি জুকেছ এজন ভাৰতীয় চেছ খেলুৱৈ তো এটা আমাৰ কনফিউজন থাকে যে আমাৰ ইণ্ডিয়াৰ যিবিলাক প্লেয়াৰৰ নাম থাকে আমি গোটেইবিলাকৰ নাম জানো যদিও আমাৰ কনফিউজন হয় কোনটো কি খেলৰ কোনজন কি খেলৰ লগত জড়িত তো সেইকাৰণে আমি প্লেয়াৰৰ নামবিলাকৰ লগতে তেওঁলোকে খেলা গেমছটোৰ নামটো আমি জানিব লাগে তাৰপিছত নেক্সট আছে দ্য ওমেন্স ODI ক্ৰিকেট ৱৰ্ল্ড কাপ 2025 The Women's ODI Cricket World Cup 2025 will be held in India and Sri Lanka. 2025 চনৰ যে মহিলা ক্ৰিকেট ৱৰ্ল্ড কাপ হ'ব হেতু ইণ্ডিয়া আৰু শ্ৰীলংকাত অনুষ্ঠিত হ'ব তাৰ পিছত কানাডা ৰাইটাৰ বানু মিষ্টাক্স short story collection Heart Lamp Hidaya Deepa has won International Booker Prize. Canada writer Banu মুষ্টেগৰ যি এখন কিতাপ আছে হাৰ্ট লেম্প বা হৃদয়ৰ দীপা বুলি সেই কিতাপখনে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ 2025 জিকিছে গতিকে নামটো মনত ৰাখিব ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ উইনাৰ বানু মুষ্টাক আৰু তেখেত এগৰাকী কানাডা ভাষাৰ ৰাইটাৰ হয় নেক্সট নীতি আয়োগৰ কুৱেশ্যন আহে এক্সামবিলাকৰ নীতি আয়োগ প্ৰেজেণ্ট CEO BVR সুব্ৰমণিয়া মনত ৰাখিব নীতি আয়োগৰ বৰ্তমান CEO. India has partnered with WHO who to promote traditional medicine system Ayush globally. Amar ji Ayush চিকিৎসা পদ্ধতি আছে বা আয়ুষৰ যি ঔষধ মেডিসিন এই আয়ুষৰ মেডিসিন ট্ৰেডিশনাল মেডিসিন সিস্টেমটো গ্লোবালি অৰ্থাৎ গোটেই বিশ্বত প্ৰমোট কৰাৰ কাৰণে ইণ্ডিয়া আৰু আমাৰ বিশ্ব স্বাস্থ্য সংস্থা WHO পাৰ্টনাৰশ্বিপ কৰিছে বা তেওঁলোকে চুক্তিবদ্ধ হৈছে ৰিসেন্ট DRDO এটা আমাৰ ইণ্ডিয়ান ডিফেন্স সিস্টেমৰ এটা ইম্পৰ্টেন্ট অৰ্গানাইজেশ্যন তো ইয়াৰে চিফৰ নাম আহিব পাৰে তেখেত হৈছে সমীৰ ভি কামাত আৰু DRDO ফুল ফৰ্মটো জানি ল'ব ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গানাইজেশ্যন নেক্সট ইণ্ডিয়া has developed a homegrown weather forecasting system and it is developed by Indian Institute of Meteorology তো আমাৰ ইণ্ডিয়াই এটা নিজাকৈ weather forecasting system develop কৰিছে মানে যেটো আমাৰ বতৰ প্ৰেডিকচন কৰা এটা সিস্টেম উলিয়াইছে আৰু এই সিস্টেমটো ডেভেলপ কৰিছে আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ট্ৰপিক্যাল মেট্ৰলজি বুলি যেটো ভাৰতৰ যিখন ইনষ্টিটিউট আছে তেওঁলোকে ডেভেলপ কৰিছে অলিম্পিক গোল্ড মেডেলিষ্ট সাৰা এৰানি এণ্ড জেসমিন পাউলিনি won French Women 2025 ডাবলছ টাইটল ফ্ৰেঞ্চ ওপেন 2025 ৰ যে টেনিছৰ কম্পিটিশন হয় তাৰে ডাবলছ মহিলাৰ ডাবলছত জিকিছে সাৰা এৰানি আৰু জেসমিন পলনি নামৰ দুগৰাকী খেলুৱৈ তো ফ্ৰেঞ্চ ওপেন US ওপেন এইবিলাকৰ উইনাৰ কোন হয় এইবিলাকৰ প্ৰশ্ন আহে পৰীক্ষাবিলাকত তাৰ পিছত ইণ্ডিয়ান এষ্ট্ৰোনট শুভাংশু শুক্লা has been selected to travel international space station through SpaceX Dragon aircraft এটো আপোনালোকে সকলোৱে ৰিসেন্টলি শুনিছে শুভাংশু শুক্লা আমাৰ ইণ্ডিয়ান এষ্ট্ৰোনট ভাৰতীয় গৰাকী মহাকাশচাৰী তাৰ পিছত তেখেতে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ইতিমধ্যে গৈ পালে আমাৰ ভাৰতৰ পৰা সিলেকশন হৈছে তো ৰাকেশ শৰ্মাৰ পিছত তেওঁ মহাকাশত গৈছে গতিকে এইটো এটা খুব ইম্পৰ্টেন্ট আমি পুৰণি যেতিয়া এই নিউজবিলাক যেতিয়া পুৰণা হৈ যায় তেতিয়া আমি পাহৰি যাওঁ কিন্তু আমি মনত ৰখাটো দৰকাৰ কাৰণ পৰীক্ষা যেতিয়া আহে তেতিয়া নতুন পঢ়ি নাচায় পৰীক্ষাত যোৱা এবছৰ মানৰ কাৰেণ্ট এফেয়াৰ্স দি দিয়ে গতিকে আজিৰ ভিডিঅ'ত এইখিনি শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে কেনেকুৱা পালে জনাব নেক্সট ভিডিঅ'ত আৰু এনেকুৱা কাৰেণ্ট এফেয়াৰ্স লৈ আনিম আৰু যদি মোৰ হেণ্ডৰাইটিং ভাল নহয় তথাপিও যদি আপোনালোকৰ কোনোবাটো স্পেলিং ধৰিব পৰা নাই কমেণ্ট কৰি জনাব